বিশ্বনাথত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিভিন্ন অভিলাষী প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৬৯ কোটি টকা ব্যয় সাপেক্ষে বিশ্বনাথ ঘাটৰ পৰা উমাতুমনিলৈ নিৰ্মাণ কৰিবলগীয়া ৰ'পৱেৰ শিলান্যাস কৰে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বনাথত স্থাপন কৰিবলগীয়া ড্ৰাইভাৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু স্বয়ংক্ৰিয় ড্ৰাইভিং টেষ্ট ট্ৰেকৰো শিলান্যাস কৰে। নতুনকৈ নিৰ্মাণ কৰি উলিওৱা বিশ্বনাথ আৱৰ্ত ভৱন, মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়, জনজাতি জিৰণি ভৱনৰো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি ৰাজ্য চৰকাৰে লোৱা বিভিন্ন অভিলাষী আঁচনিৰ কথা জনসাধাৰণৰ আগত ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বছৰ অসমত দুখীয়া মানুহৰ মেডিকেল ট্ৰিটমেণ্টৰ খৰচৰ কাৰণে চৰকাৰে ১,০০০ কোটি টকা হস্পিটালত বিল দিছে। এতিয়া আমি কি কৰিব খুজিছো, চাউলৰ লগতে এইবাৰ আমি চিন্তা কৰিছো যে ৰেচন কাৰ্ডত আমি ৰাইজক কম দামত দালি দিম, কম দামত চেনি দিম আৰু কম দামত নিমখ দিম। তাৰ লগত আকৌ আমি কি কৰিব খুজিছো, ১ এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ খৰচো আমি প্ৰতি ইউনিটত ১ টকা কৰি দাম আমি কমাই দিম। আৰু ভগৱানে যদি আমাক ভালে কুশলে ৰাখে, নৱেম্বৰ ডিচেম্বৰ মাহত ইলেক্ট্ৰিচিটিৰ দাম আৰু ১ টকা আমি কমাই দিম। অহা বছৰ আপোনালোকে যদি মোক আকৌ এবাৰ মুখ্যমন্ত্ৰী পাতে ২৫,০০০ টকাকৈ আপোনালোকে পাব। ঠিক আছে। আনহাতে বিজেপি চৰকাৰ অসমত নাথাকিলে বিশ্বনাথ জিলা টুপি আৰু লুঙিৰে পৰিপূৰ্ণ হৈ থাকিলেহেঁতেন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি যদি বিজেপি অসমত নাহিলেহেঁতেন, বিশ্বনাথ জিলা কেতিয়াবাই ধুতি আৰু লুঙিৰে পৰিপূৰ্ণ হৈ থাকিলেহেঁতেন, কেতিয়াও কোনো ৰাজহুৱা কাম নহলহেঁতেন। আজি আমি সকলো নিৰাপদে আছো, কাৰো মানুহৰ মনত ভয় নাই, কোনো মানুহৰ মনত এতিয়া চিন্তা নাই যে অসমত আমি সংখ্যালঘিষ্ঠ হ'ম নেকি, বিশ্বনাথত আমি সংখ্যালঘিষ্ঠ হ'ম নেকি। চবকে যিমান পাৰি মেচিনত নট বলটো ৫ বছৰত ইমান টাইট কৰি দিছো যে এতিয়া আৰু আমাক অসমীয়া মানুহক ৰঙা চকুৰে চাব আৰু কোনেও খা নকৰে। বিশ্বনাথৰ পৰা পুলক হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।